হয় যি সময়ত দেখা গৈছে চৰকাৰী চাকৰিৰ পিছত ৰাজ্যৰ শিক্ষিত যুৱক দৌৰি আছে এনে সময়ত কাৰ্বি আলং জিলাৰ দেখা গৈছে কাৰ্বি আলং জিলাৰ বল্লংপাৰ শশীৰঞ্জন চাকমা বস্তিৰ এজন যুৱকে তেওঁ এই বগৰী খেতি কৰি স্বাৱলম্বিতা অৰ্জন কৰিছে। প্ৰথমত মই এই বগৰী মোৰ হাতত আছে, অলপ বগৰী খাম কাৰণ বহুত ঠাণ্ডা এতিয়া পৰি আছে। এই বগৰীটো খাই মই আপোনালোকক সেইজন ব্যক্তিৰ লগত সেইজন যুৱকৰ লগত আমি পৰিচয় কৰাম। সঁচাই ইমান মিঠা বগৰী। আৰু ফাৰ্ষ্ট মই কেমেৰা পাৰ্চনক অনুৰোধ কৰিম দেখুৱাৰ কাৰণে। 1 বিঘা 2 বিঘা নহয়, 40 বিঘাৰ মাটিত 40 বিঘাত মাটিত বগৰী খেতি কৰি স্বাৱলম্বিতা অৰ্জন কৰিছে এজন বল্লংপাৰৰ কাৰ্বি আলং জিলাৰ বল্লংপাৰৰ চাকমা বস্তিৰ শশীৰঞ্জন বস্তিত। আৰু এইজন ব্যক্তি বা এইজন যুৱক আমাৰ লগত আছে, আমি তেওঁৰ লগত কথা পতাৰ চেষ্টা কৰিম। নমস্কাৰ, আপোনাৰ নামটো? উদয় চাকমা। উদয় চাকমা। আৰু আপুনি কিমান বিঘা মানে মাটিত আপুনি বগৰী খেতি কৰিছে? ইয়াতে 40 বিঘা মান হ'ব। 40 বিঘা আপুনি বগৰী খেতি কৰিছে। তো কি ক'ব আপুনি? যি সময়ত দেখা গৈছে চৰকাৰৰ চব চাকৰিৰ পিছে ভাগি থাকে, চৰকাৰী চাকৰিৰ পিছে আপুনি এটা ব্যতিক্ৰমী পদক্ষেপ কৰিছে। এই বগৰী খেতিৰ আইডিয়াটো আপোনাৰ কেনেকুৱা আহিছে? মই এই যে এই যারা আছে ইয়ং জেনারেশন তারার পড়া মই মানে তারার এইটো ইনফরমেশনটো দিব চাম আজি। এই চাকরির পিছনে না দৌড়াই মই যেনেকা কৰিছোঁ এনেকাই আপুনিও কৰিব পাৰে। এই যে ডুবাই ব্ৰিটেন নাযায়, এই যে আমেৰিকাত নাযায়, ইয়াতে মই যেনেকা যে কামটো কৰি আছোঁ ময়ো এদিন খুব অলপ খুব এজন গৰীব মানুহ আছিল, এতিয়া মই স্বাৱলম্বী হৈ আছোঁ। মোৰ কি কাৰণে মোৰ এই যে কামৰ কাৰণেই মই স্বাৱলম্বী হৈ আছোঁ। তো যারা আজি চাকৰি নাপায় তারা মনটো ভাঙি নপেলাই এই এনেকাই খেতি কৰোঁ, স্বাৱলম্বী হ'ব। মই এই ইনফৰমেশ্যনটো মই দিব। আপুনি চৰকাৰৰ ফালৰ পৰা কিবা সহায় পাইছে নেকি? মই চৰকাৰৰ পৰা কোনো মানে সুবিধা এতিয়া নাপায়। আৰু চৰকাৰৰ মানুহ এতিয়া ইয়াতে নাও আহে। আৰু কিমান লাখ টকাৰ মানে আপুনি এইটো বিক্ৰী কৰি পাব বুলি আশা কৰিছে? ইয়াতে মই আশা কৰি আছোঁ 15-18 লাখ টাকার ফল এই বছরতই বিক্রি হয়। বগৰী কি টাইপৰ বগৰী এতিয়া নাপায়। আৰু চৰকাৰৰ মানুহ এতিয়া ইয়াতে নাও আহে। আৰু কিমান লাখ টকাৰ মানে আপুনি এইটো বিক্ৰী কৰি পাব বুলি আশা কৰিছে? ইয়াতে মই আশা কৰি আছোঁ 15-18 লাখ টাকার ফল এই বছরতই বিক্রি হয়। বগৰী কি টাইপৰ বগৰী আছে? ইয়াতে 5 প্ৰকাৰ বগৰী আছে। এটা হ'ল এই কাশ্মীৰী সুন্দৰী আপেল কুল, আরেকটা হ'ল অস্ট্রেলিয়ান বল সুন্দরী, আরেকটা হ'ল বাউকুল, আরেকটা হ'ল মিস ইন্ডিয়া, তো আরেকটা হ'ল থাই গ্ৰীণ আপেল বিৰ। আপোনাৰ অৰিজিনেল ঘৰটো ক'ত? অৰিজিনেল ঘৰটো আসলে মই চাকমা হয়। ইয়াতে মোৰ অৰিজিনেল ঘৰ। চাকমা মানুহ অসমীয়া আৰু হিন্দী এইটো কম বুজি পায়, কম পাৰে। ধন্যবাদ আমাৰ লগত কথা সময় দিয়াৰ বাবে, কথা কোৱাৰ বাবে। আৰু এনেদৰে দেখা গৈছে যে এইজন যুৱকে প্ৰায় 40 বিঘা মাটিত কোনো চৰকাৰী সহায়বিহীন এইজন যুৱকে, চাকমা যুৱকে কিন্তু এনেদৰে বগৰী খেতি কৰি স্বাৱলম্বিতা অৰ্জন কৰিছে। আমাৰ লগত স্থানীয় এজন ৰাইজ আছে। কি ক'ব আপোনালোকে? চাইছে যে এইজন ব্যক্তি যে চৰকাৰী উইদাউট হেল্প, চৰকাৰী সহায় পোৱা নাই কিন্তু ইমান ছাকচেছ হৈছে বগৰী খেতি কৰি, কেনেকৈ চাই আছে আপুনি? আমি চালোঁ যে যি ব্যক্তিজন ইয়াত খেতি কৰিছে আমাৰ বহুতে মানে গৰ্বিত। সেই মানুহজন বাহিৰৰ পৰা আহি আমাৰ এই বৰলংপাৰ শশীৰঞ্জন বস্তিত আমাক এই 102 ঘৰৰ যে দানা হেৰি দিছে, মানে খোৱা আমাৰ যে পেট চলি আছে 102টা ঘৰত যে যিমান মানুহ আছে সিহঁতে আমাৰ ইয়াত কাম দি, উদয় চাকমা বুলি তেওঁৰ নাম, সি আমাৰ কাৰণে বহুত গৰ্বিত। আমাৰ 100 ঘৰ সি চলাই আছে, 102খন ঘৰ
ইয়াত কৰ্মসংস্থাপন দিছে। কৰ্মসংস্থাপন দিছে 102 ঘৰ মানে বহু যুৱকক ইয়াত কৰ্মসংস্থাপন দিছে। উদয় চাকমাৰ এই ব্যতিক্ৰমী চিন্তাধাৰা। আপুনি ইয়াৰ চৰকাৰী গাঁওবুঢ়া, তো আপুনি কি ক'ব? উদয় চাকমা আপোনালোকৰ অঞ্চলত 40 বিঘা মাটিত বগৰী খেতি কৰিছে, কি ক'ব, কেনেকুৱা লাগিছে আপুনি? না এইটোতো উদয় চাকমাটো এইটো আমাৰ নিজৰ মানুহ হয়। এইটো মানে 40 বিঘা বৰৈ বাগান কৰি আছে ইয়াতে, কিন্তু আমাৰ এইটো বস্তিৰ 102 ফেমিলি মানুহ আছে। এইটো 102 ফেমিলি এইটো বৰৈ বাগান কৰি কিনি মানে আমাৰ 102 ফেমিলি মানুহবিলাক পেটটো চলি আছে। আমাৰ গাঁৱৰ মানুহটো বহুত ভাল হৈছে। এতিয়া চৰকাৰ পৰাতো এইটো একো পাহা নাই, এইটো কাৰণে আমাৰ নিজৰ মানুহ হয়, নিজৰ মানুহ ভাবি কিনি এতিয়া সহায় কৰি আছে কাম। হয়, এনেদৰে দেখা গৈছে যে কাৰ্বি আংলং জিলাৰ বল্লংপাৰৰ চাকমা বস্তিৰ এই উদয় চাকমা নামৰ এজন যুৱকে এক ব্যতিক্ৰমী কাম কৰিছে বুলি ক'ব পাৰি। তেওঁ চৰকাৰী চাকৰিৰ ওপৰত ডিপেণ্ড নকৰি তেওঁ কিন্তু ইয়াতে বগৰী খেতি কৰি স্বাৱলম্বিতা হৈছে। কেৱল ইয়াই নহয়, প্ৰায় এই অঞ্চলত থকা বহু যুৱকক কিন্তু তেওঁ চৰকাৰী সহায় পালে তেওঁ ভৱিষ্যতত আৰু এই ক্ষেত্ৰত উন্নয়ন কৰিব।